নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমলৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম পাহাৰ ভয়াম সকলোতে এতিয়া বানৰ তাণ্ডৱ পাহাৰৰ পৰা নামি অহা ধলে বুডালে জাগিৰোডৰ অৰ্ধশতাধিক গাঁও ব্ৰহ্মপুত্ৰত খহনিয়াই লৈছে ৰুদ্ৰৰূপ খহনিয়াগ্ৰস্তৰ দুখ দুৰ্দশা নুবুজা মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে নৈপৰীয়াৰ প্ৰতিবাদ মৰিগাঁৱত ভুৱা চিকিৎসকৰ বিৰুদ্ধে সৰব আৰক্ষী মৰিগাঁও আৰু জাগিৰোডত গ্ৰেপ্তাৰ দুই ভুৱা চিকিৎসক জাগিৰোডত অব্যাহত আছে চোৰৰ তাণ্ডৱ থানাৰ সমীপতে চোৰে লুটপাট চলালে ব্যৱসায় প্ৰতিষ্ঠানত এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত আহিনমহীয়া বানে বুড়ালে জাগিৰোড আৰু ইয়াৰ কাষৰীয়া অৰ্ধশতাধিক গাঁও আবতৰীয়া এই বানত বানপীড়িতৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ক্ষতিগ্ৰস্ত হৈছে বিস্তৰ কৃষিভূমি আৰু বহু পশুধনৰ মেঘালয়ৰ বৰাপানী আৰু কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে সৃষ্টি কৰা এই বান সমস্যাৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই পুনৰ বানত বুৰিছে জাগিৰোড হুৰাহুৰে বাঢ়িছে কিলিং আৰু কপিলি নৈৰ পানী নিশাৰ ভিতৰতে প্লাবিত হৈছে ন অঞ্চল প্ৰায় সংখ্যক ঘৰত এতিয়া এবুকু একাঠু পানী আহিন মাহত অহা আবতৰীয়া বানে বিস্তৰ ক্ষতিসাধন কৰিছে জাগিৰোডৰ অৰ্ধশতাধিক গাঁও নেৰানেপেৰা বৰষুণ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প আৰু মেঘালয়ৰ বৰাপানীৰ বান্ধৰ পানী এৰি দিয়াৰ ফলত উফন্দি উঠে কপিলি আৰু কিলিং নৈত উফন্দি উঠা পানীয়ে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে জাগিৰোডৰ নেলি আৰু গুফা অঞ্চলত নেলি আমলিঘাট গুফা কুঠুৰি সোণাইকুছি ডাবৰঘাট আদি অঞ্চল সম্প্ৰতি বানৰ কবলত কেইবাটাও পথৰ ওপৰেৰে বাগৰিছে পানী আমলিঘাট গুফা সংযোগী পথৰ লগতে আন কেইবাটাও পথ বুৰাই পেলোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ আছে একাঠু এবুকু পানীৰ মাজেৰে বিপদ সংকুলভাৱে অব্যাহত ৰাখিছে যাতায়াত বহু গৃহ আধাতকৈ বেছি অংশ ডুব যোৱাত ৰাইজৰ সা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে কালি ৰাতি 12টামান বজাৰ পৰা সোমাইছে আৰু পৰিস্থিতি বেয়াই হৈ আহি আছে আৰু বেছিকৈ বাঢ়িয়ে আছে পানী ঘৰত পানী সোমাইছে ঘৰ দুৱাৰো ভাঙিছে মানুহৰ তাৰপিছত এতিয়া মানুহৰ বিলৈ নোহোৱা হৈছে আৰু কলাগুৰি আদৰ্শ গাঁও বুলি কয় কিলিং নদীৰ পানী সোমাইছে কেতিয়াবা মানে ৰাতি মাজৰাতিপুৱাই সোমালে পানী হঠাতে বাঢ়ি ৰাস্তা ঘাট চব গ'ল ডুব ঘৰ দুৱাৰ ঘৰতো সোমাইছে এবাৰ আহি গুচি গ'ল আৰু এবাৰ আহিছে থাকিব অসুবিধা হাহাকাৰ এই আহিনমহীয়া বানে সহস্ৰাধিক পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে প্ৰায় শতাধিক পৰিয়ালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় ল'বলৈ বাধ্য হৈছে পানী আজি 3 দিন হৈছে যোৱা পৰহি দিনা ৰাতি 12:30 বজাত আমাৰ ঘৰত পানী সোমাইছে আৰু পাহাৰ পাৰি বান্ধ এৰি দিছে পাতত বেছি বৰষুণ হৈছে যে বৰষুণৰ কাৰণে পানী ৰাখিব নোৱাৰে তেওঁলোকে এৰি দিছে এৰি দি আমাৰ গোটেই অঞ্চলটোৱে এনেকুৱা প্লাবিত হৈছে এতিয়া মানে থকা খোৱাৰ ব্যৱস্থা নোহোৱা হৈছে প্ৰশাসন আহিছে আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোকে হয়তো আমাক বহুত নাও আনিছে উদ্ধাৰ কৰিব এতিয়া ইয়াৰ পৰা মানুহখিনি বাহিৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰি আছে আৰু নিশাৰ ভিতৰতে সৃষ্টি হোৱা বানে বিনষ্ট কৰিছে শ বিঘা কৃষিভূমিৰ লগতে কলৰ খেতি আজিও অপৰিৱৰ্তিত হৈ আছে এই বান পৰিস্থিতি এতিয়া ঘৰটো পূৰা পানী হৈ গৈছে আমি স্কুললৈকে ওলাই আহিছোঁ স্কুলতে আছোঁ বৰ্তমান তাত অলপ ওখ স্কুলটো অলপ ওখ আছে দেখি তাতে আছোঁ আৰু ঘৰটো পূৰা পানী ৰাস্তা হাইৰোডৰ ৰাস্তা লৈছে তাতে আছে চব গৰুবোৰ মানুহ তাতে ঘৰত থাকিব নোৱাৰাটো হৈছে পানীৰ অসুবিধা খোৱা বোৱাৰ চব অসুবিধা হৈছে বানৰ কবলত পৰিছে দুগ্ধ বিপ্লৱৰ সূচনা কৰা খিতা জখলাৰ গোপালকসকল গোপালকৰ ঘৰৰ গোহালিত একাঠু এবুকু পানী সহস্ৰাধিক পশুধন গোহালিৰ পৰা উলিয়াই আনিবলৈ বাধ্য হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ আমাৰ পলাগুৰি গাঁওখনত প্ৰায় আমি
750 মানে জনসংখ্যা আছে আৰু 130 ঘৰ মানুহ আছে। আটাইখিনি মানুহে বৰ্তমান জলমগ্ন। কল খেতিকে আদি কৰি ধান খেতি যিখিনি হৈছিল আটাইখিনি শেষ হৈ গৈছে আৰু কিছুমান মানুহৰ ভঁৰালত ধান আছিল যদিও তেওঁলোকৰ ধানবোৰ নষ্ট হৈ গৈছে এতিয়া। এই ক্ষেত্ৰত ৰাতি প্ৰশাসনে আহি ইয়াৰ পৰা আমাক মানে উঠাই নিবলৈ আহিছিল, কৈছে আমি ইয়াৰ পৰা যাব নোৱাৰোঁ, গতিকে অসুবিধা আছে। ডিচি বাইদেউ এছ পি ছাৰো আহিছিল, তেওঁলোকে আহি আমাক উদ্ধাৰৰ কাৰণে আহিছিল, কিন্তু তেওঁলোকে আমি না বুলি ক'ব নোৱাৰোঁ, তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে ৰাতি আহি। শনিবাৰে স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই দিল্লীৰ পৰা পোনে পোনে আহি কিলিং নৈৰ বানে প্লাবিত কৰা অঞ্চলসমূহ মেচিন নাৱেৰে পৰিদৰ্শন কৰে আৰু আশ্ৰয় শিবিৰত থকা বন্যাৰ্তৰ খবৰ লয়। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ বানাক্ৰান্তক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা বান সাহায্য প্ৰদান কৰাৰো ব্যৱস্থা গ্ৰহণ কৰে। বৰাপানীৰ ডেমটো খুলি দিয়াৰ কাৰণে জাগিৰোড সমষ্টিৰ গোভা আৰু নেলিত হঠাৎ পানী নামি আহে। এই বছৰ এনেকুৱা দুবাৰ হৈছে। যোৱা পৰহি আবেলিৰ পৰা এই পানী খুলি দিয়াৰ ব্যৱস্থা হোৱাৰ কাৰণে হঠাৎ বাঢ়িছে। এই দুইটা পঞ্চায়তৰ প্ৰায় 1000 ঘৰ মানুহ এফেক্টেড হৈছে। গতিকে আমি যিমানখিনি পাৰোঁ প্ৰশাসনৰ ফালৰ পৰাও হওক বা ময়ো ব্যক্তিগতভাৱে মানুহখিনি খা খবৰ লৈছোঁ আৰু ৰিলিফেই হওক বা অন্যান্য সামগ্ৰীয়েই হওক ময়ো মোৰ নিজৰ ফালৰ পৰাও কৰিছোঁ, প্ৰশাসনৰ ফালৰ পৰাও কৰিছোঁ। আমি মুঠতে সষ্টম হৈ আছোঁ। বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰে হোৱা মত বিনিময়ত ৰাজ্যত আঞ্চলিক দল আৰু নেতাক সমালোচনা কৰে। আঞ্চলিক দলে বিজেপিৰ একো ক্ষতিসাধন কৰিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। একেবাৰে প্ৰভাৱ নপৰে। এইবিলাক হাৱাত আহিছে, হাৱাত যাব। মইতো আগৰ পৰাই কৈ আছোঁ, এইবাৰ হাৱাত আহিছে, হাৱাত কোনোবাই 200 পাব, কোনোবাই 500 পাব, কোনোবাই 700 পাব। ইলেকশ্যনৰ পাছত আহি পেলাই আকৌ বিজেপিত জইন কৰিবলৈ চেষ্টা কৰিব। জাগিৰোডত সৰ্পদংশনত মৃত্যু মহিলাৰ। সৰ্পদংশনত ব্যৱহৃত এণ্টিভেনম বেজী উপলব্ধ নোহোৱাৰ বাবেই মহিলাগৰাকীৰ এনে কৰুণ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বহুত মানুহ মৰিব পাৰে, চ' এণ্টিভেনম ইনজেকশ্যন কিয় নাথাকিব এটা হস্পিটেলত। জাগিৰোডৰ কণাবৰী গাঁৱৰ কাজলী দেৱনাথ নামৰ 45 বছৰীয়া মহিলাগৰাকীৰ মৃত্যু হৈছে সৰ্পদৰ্শনত। শুকুৰবাৰে সন্ধিয়া সৰ্পদৰ্শনত আহত মহিলাগৰাকীক জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা দিয়া হয় যদিও শনিবাৰে পুৱা মৃত্যু হয় মহিলাগৰাকীৰ। একাংশ বেজ কবিৰাজেও মহিলাগৰাকীক প্ৰাণ দিয়াৰ চেষ্টা কৰিছিল যদিও সফল নহল। স্থানীয় লোকৰ অভিযোগ যে সৰ্পদৰ্শনত ব্যৱহৃত এণ্টিভেনম বেজী নোহোৱাৰ বাবেই এই মহিলাগৰাকী মৃত্যুমুখত পৰে। এটা সাপে যোৱা ৰাতি 7টাত কামুৰিছে এজন লেডিক এই নালন্দা একাডেমীৰ ওচৰত। তাৰপিছত তেওঁলোকে আধা ঘণ্টাৰ ভিতৰত হস্পিটেলত লৈ গ'ল। হস্পিটেল লোৱাৰ পিছত তেওঁলোকে দেখি তাৰপিছত কিবা এটা বেজী দিলে, কি বেজী দিলে ক'ব নোৱাৰোঁ। আচ্ছা, কিন্তু তেওঁলোকে কৈছে বিষাক্ত সাপ নহয়। আকৌ ইফালে তেওঁলোকে বোধকৰো লিখি দিছে যে গুৱাহাটীত ৰেফাৰ কৰিব লাগে, কিন্তু আমি জানামতে তেওঁলোকৰ তাত কোনো এণ্টিভেনম ইনজেকশ্যন নাই। কিন্তু সেইটো ৰাখিব লাগে ৰাইজৰ কাৰণে। ফিউচাৰত এনেকৈ বহুত ঘটনা হ'ব পাৰে, বহুত মানুহ মৰিব পাৰে। চ' এণ্টিভেনম ইনজেকশ্যন কিয় নাথাকিব এটা হস্পিটেলত। না, এতিয়া তেওঁলোকে যে মেডিকেলত পঠাবলৈ কৈছে, কিন্তু সেইটোতো ক'ব লাগিছিল যে মানে এই বিষাক্ত সাপ হয়নে নহয়। আৰু যদি বিষাক্ত সাপটো জাগিৰোডত বহুত আছে, ফেটি সাপ আছে পাৰ্টিকুলাৰলি, তেতিয়াহ'লেতো এণ্টিভেনামৰ ব্যৱস্থাও তেওঁলোকৰ থাকিব লাগে। 15টা বজাত হৈছে ঘটনাটো। হোৱাৰ পিছত গাড়ীত লৈ গ'লোঁ টমটমত। গাড়ী চাড়ী নাই, 108 ফোন কৰিলোঁ, খবৰ নাই এটাৰো। তাৰপিছত এই টমটমত লৈ গ'লোঁ ইয়াৰ পৰা। বৰষুণ পূৰা, মানুহ চানুহ নাই। এই দাদাই আৰু মই লৈ গ'লোঁ। তাত লৈ গ'লোঁ, সিহঁতে কি কৰিলে, টেষ্ট কৰিলে, ব্লাড টেষ্ট কৰিলে। টেষ্ট কৰাৰ পিছত কৈছে 20 মিনিট ৰখা। পিছত বেজি চেজি কৰিলে। বেজি চেজি কৰাৰ পিছত ব্লাড অনাৰ পিছত কৈছে আচ্ছা এতিয়া কোনো ভয় নাই, চেলেন এটা লগাই দিছে। চেলেন লগোৱাৰ পিছত কৈছে কোনো ভয় নাই তোমালোকৰ, যে তোমালোকে যদি ইচ্ছা কৰা গুৱাহাটীত লৈ যোৱা, নহ'লে যদি কোৱা নাই আমি ঘৰত যাওঁগৈ, ঘৰত যাব পাৰা, সেইটো তোমালোকৰ কথা। পিছত এই 9:30 মানত উশাহ নাইকিয়া হৈ গ'ল। মানে ঘৰত অহাৰ পিছত মোক কৈছে ফেনটো লগাই দিয়ক। ফেনটো লগাই দিলোঁ। পিছত কয় এই ফেনটো লগোৱাৰ পিছত চটপট কৰি আছে।
মই বোলো কি হ'ল খালি এনেকুৱা কৰি আছে একদম কাপোৰ চাপোৰ টানি আছে টানাৰ পিছত অলপ পিছৰ পৰা চাওঁ কোনো মাছ চাতো নাই একো নাই কি খাবে এতিয়াতো আমি দেখা নাই নহয় মৰিগাঁও আৰু জাগিৰোডৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে মৰিগাঁৱত ভুৱা দন্ত চিকিৎসক ৰিয়াছেন আলীক আৰু জাগিৰোডত ৰিয়াজুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে জিলাখনত দীৰ্ঘদিন ধৰি দপদপাই থকা আন বহু ভুৱা চিকিৎসকৰ বিৰুদ্ধেও সৰব হৈছে মৰিগাঁও আৰক্ষী জাগিৰোডত ভুৱা চিকিৎসক আটক ৰিয়াজুদ্দিন আহমেদ আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জাগিৰোডত এইজন ভুৱা চিকিৎসকে বহুদিন ধৰি বহু লোকক চিকিৎসা প্ৰদান কৰি চলাইছিল ৰমৰমীয়া বেহা অৱশেষত মঙলবাৰে আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক ৰিয়াজুদ্দিন আহমেদ ভুৱা চিকিৎসকজনক মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নিৰ্দেশত আটক কৰা হয় ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 419/420/406/471 ধাৰাৰ অধীনত 330/2020 নম্বৰত গোচৰ ৰুজু কৰি ৰিয়াজুদ্দিনক জেল হাজতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ইফালে সোমবাৰে নিশা মৰিগাঁৱত গ্ৰেপ্তাৰ হয় এজন ভুৱা দন্ত চিকিৎসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভুৱা চিকিৎসকজনৰ নাম হৈছে ৰিয়াছেন আলী আজি ভালেমান দিনৰ পৰা মৰিগাঁৱৰ কেইজনমান চিকিৎসকে আৰু স্থানীয় সচেতন ৰাইজে কেইজনমান দাঁতৰ চিকিৎসকৰ বিৰুদ্ধে অভিযোগ দি আছিল তেওঁলোকে প্ৰথমতে মৌখিকভাৱে অভিযোগ আনিছিল পিছত লিখিত আকাৰে সেই অভিযোগ আনিলে আৰু সেই অভিযোগ অনুসৰি আমাৰ ডক্টৰ ৰিয়াছেন আলী নিজকে তেওঁ স্বয়ম্ভু এজন ডক্টৰ তেওঁ দাঁতৰ ডাক্তৰ বুলি ইয়াত চিকিৎসা চলাই আছিলে আৰু পিছত যেতিয়া তদন্ত কৰা গ'ল তেওঁ দেখা গ'ল যে তেওঁৰ যিটো প্ৰমাণপত্ৰ আছে সেই প্ৰমাণপত্ৰবিলাক ৰায়পুৰ এখন মহাবিদ্যালয়ৰ পৰা লোৱা ৰেজিষ্ট্ৰেশ্যনটো মহাৰাষ্ট্ৰৰ পৰা লোৱা আৰু অসম ডেণ্টেল কাউন্সিলত তেওঁৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন নাই আৰু আটাইতকৈ ডাঙৰ কথা তেওঁ ৰায়পুৰত পঢ়িছোঁ বুলি কৈছে তেওঁক যেতিয়া সোধা হৈছে যে তেওঁ ডেণ্টেলৰ প্ৰথম বছৰত কি পঢ়িলে ছাবজেক্ট কি আছিল তেওঁ একোৱেই ক'ব নোৱাৰিলে আৰু তেওঁৰ এই যে মহাৰাষ্ট্ৰৰ ষ্টেট ডেণ্টেল কাউন্সিলৰ পৰা যিখন তেওঁ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট পাইছে সেইখন কেনেকৈ পালে সেইখন মানে সঁচা নে মিছা সেই কথাটোত তেওঁ ক'লে যে তেওঁ কিছুমান পইচা আৰু কাগজ পত্ৰ দি পঠিয়াই দিছিলে এজন মানুহে তেওঁক আনি দিছে আৰু সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনৰ নম্বৰ 43,331 আৰু এই সম্পৰ্কত আমি মৰিগাঁও সদৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে 418/2020 আৰু এই সময়ত তেওঁক আজি গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰি আমি তদন্তৰ ব্যৱস্থা ৰাখিছোঁ এই সংক্ৰান্তত আৰু দুজন ডক্টৰ আছে সেই দুজন ডক্টৰকো আমি আজি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম ইফালে মৰিগাঁও জিলাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হোৱা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাগিৰোডৰ একাংশ কৃষক নেতাই কৃষক নেতা বদন শৰ্মাই এই সন্দৰ্ভত কয় যে মৰিগাঁও জিলা স্বাস্থ্য বিভাগত শীৰ্ষ বিষয়া থকাৰ পিছতো কেনেকৈ জিলাখনত ভুৱা ডাক্তৰে দপদপাই থাকিব পাৰে তেওঁ মৰিগাঁও স্বাস্থ্য বিভাগৰ এটা চক্ৰ এই ভুৱা চিকিৎসকসকলৰ লগত জড়িত আছে বুলি সন্দেহ কৰি এই বিষয়ত আৰক্ষীক উচিত তদন্ত কৰিবলৈ দাবী কৰিছে আমি দেখিবলৈ পাইছোঁ ভুৱা ডাক্তৰ গোটেই মৰিগাঁও জিলাখনতে ভৰি আছে কমেও 80জনমান আছে ভুৱা ডাক্তৰ ফাৰ্মেচী আছে 100 ওপৰত আমি এই পুলিচ প্ৰশাসনক আৰু স্বাস্থ্য বিভাগৰ কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰীদ্বয়কো আমি অনুৰোধ জনাইছোঁ স্বাস্থ্য বিভাগত দুৰ্নীতি হৈ থকা দুৰ্নীতি সম্ৰাট অতি সোনকালে এই তদন্ত আওতালৈ আনিবলৈ আমি দাবী জনাইছোঁ মৰিগাঁৱৰ লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াই লৈছে ৰুদ্ৰৰূপ নিশাৰ ভিতৰতে নিশ্চিহ্ন হৈছে বহু পৰিয়ালৰ ঘৰ ভেটি দুখে কুলাই পাচিয়ে নধৰা দুৰ্দশাগ্ৰস্ত এই পৰিয়ালসমূহৰ কাষত থিয় দিবলৈ এতিয়া সময় নাই কোনো জনপ্ৰতিনিধিৰ ইয়াতে ক্ষুব্ধ হৈ লুইতল পাৰত খহনীয়াগ্ৰস্তই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ লাহৰীঘাটৰ বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া নিশাৰ ভিতৰতে গৃহহীন কেইবাটাও পৰিয়াল এটা সপ্তাহত নদীত নিশ্চিহ্ন হ'ল 40টাকৈ পৰিয়ালৰ ঘৰৰ ভেটি
এতিয়াও ঘূৰ নিদ্ৰাত মৰিগাঁও জলসম্পদ বিভাগ। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ বানাক্ৰান্ত অঞ্চলটো চোৱা চিতাৰ দায়িত্ব চৰকাৰে মন্ত্ৰী পীযুষ হাজৰিকাক অৰ্পণ কৰিছে যদিও এই বিষয়ত খবৰ ল'বলৈ আহৰি নাই মন্ত্ৰীগৰাকীৰ। পীযুষ হাজৰিকা মহোদয়ক যিখন দায়িত্ব দিছে কিন্তু তেওঁ আজিলৈকে আমাৰ এই অঞ্চলত যে গৰাখহনীয়া হৈছে আজিলৈকে তেওঁ পৰিদৰ্শন কৰিবলৈ অহা নাই। এই বিষয়ত চকুমুদা পুলিৰ ভাও দিছে স্থানীয় বিধায়ক নজৰুল ইছলামেও। ঘূৰ নিদ্ৰাত কথা চহকী সাংসদ প্ৰদ্যুৎ বৰদলৈ। একেদৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ দায়িত্বহীনতাক ধিক্কাৰ খহনীয়াগ্ৰস্তৰ। অৱস্থা মানে এতিয়া আমাৰ যি অৱস্থা হৈছে ইয়াত এতিয়া মানুহ ক'ত থাকিব, ইফালে পানী বাঢ়িছে ইফালে ঘৰ দুৱাৰ ভাঙিছে। আজিলৈকে আমাৰ ইয়াত যিজন স্থায়ী বিধায়ক আছে বা আমাৰ সাংসদ মহোদয় আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেখেতসকলে আমি ইয়াত মানুহ আছোঁ নে ইয়াত কোনো জীৱ জন্তু আছে সেইবিলাক কোনো খবৰ লোৱা নাই। ক'ত যাব ক'ত থাকিব, খহনীয়াত বিধ্বস্ত পৰিয়াল হ'ব। সেয়ে বিবোধিত পৰা খহনীয়াগ্ৰস্তই নদীৰ পাৰতে নামিল প্ৰতিবাদত। আমি ইয়াত যেন একেবাৰে এই জীৱ জন্তু মৰা অৱস্থা হৈ আছে, মানুহখিনিয়ে ঘৰ বাৰী ভাঙি ক'ত থ'ব সেইটো পৰিস্থিতিও নাই। আমি এতিয়া ক'ত যাম কি কৰিম কোনো মানে আমাৰ ঠিকনা নাই। অসমৰ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী মহোদয় তেওঁক আমি অনুৰোধ জনাওঁ যাতে আমাৰ এই অঞ্চলৰ মানুহখিনিক যাতে আমি অন্তত ঘৰৰ ভেটিখন যাতে থাকে। জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদ্যুৎ বৰদলৈ, স্থানীয় বিধায়ক নজৰুল ইছলাম গৌবেগ ধ্বনিৰে উত্তাল কৰিলে ব্ৰহ্মপুত্ৰৰ পাৰ। পিছে ৰজাঘৰে শুনিবনে এইসকল দুৰ্গত লোকৰ মৰ্মবেদনা? তথাপিও চৰকাৰলৈ খহনীয়াগ্ৰস্তৰ এটাই দাবী, গৰা খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰক চৰকাৰে। কি কৰোঁ, স্কুলত যাব পৰা নাই, বহুত অসুবিধা হৈছে আমাৰ। আমি ইয়াতে ৰাস্তাত থাকিব লাগিছে, ইমান ডাঙৰ ডাঙৰ ছোৱালী আমি কেনেকৈ ৰাস্তাত থাকিম? অসম চৰকাৰে দাবী কৰিছে যে আমাক সহায় কৰিব লাগে আৰু গৰাখন এইটো বন্ধ কৰিব লাগে, এইটো আমাৰ অসুবিধা। ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কাৰণে আজি আমি এই কাৰ্যসূচী হাতত লৈছোঁ। তাৰ প্ৰতিবাদত আজি আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ আমাৰ প্ৰতিৰোধ কৰিব লাগে। এই দৃশ্য মৰিগাঁও জিলাৰ ভোৰাগাঁৱৰ। দেওবাৰে অঞ্চলটোৰ খহনীয়াগ্ৰস্ত শ শ পুৰুষ মহিলা ওলাই আহিল ৰাজপথলৈ। অঞ্চলটোত দীৰ্ঘদিনে ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিভীষিকাৰ সৃষ্টি কৰি হেজাৰ হেজাৰ পৰিয়াল পথৰ ভিক্ষাৰীত পৰিণত কৰি আহিছে। আশ্ৰয়স্থানৰ অভাৱত অঘৰী জীৱন যাপন কৰিব লগা হৈছে খহনীয়াগ্ৰস্তই। অঞ্চলটোত বৰ্তমানেও অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ দাবীত এনেদৰে এইসকল খহনীয়াগ্ৰস্তই ভোৰাগাঁও মৰিগাঁও সংযোগী পথৰ ভোৰাগাঁৱত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক খহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনালে। 30-40 বছৰ ধৰি আমি আজি 5-6 বাৰ মান আমাৰ গৰাখহনীয়া হৈছে। প্ৰতি বছৰে আমাৰ গৰাখহনীয়া হৈ আছে, যাৰ ফলত নেকি আমি আজি 5-6 বাৰকে আমি ঘৰ আমি পৰিৱৰ্তন কৰিব লগা হৈছে। আমি প্ৰতি বছৰে আমি গৰাখহনীয়া মানুহ আমাৰ যিবিলাক বিষয় বিভাগ থাকে আমাক কৈ থাকে যে কিবা পাৰ্মানেণ্ট চলিউশ্যন কৰিব, কিন্তু আজিলৈকে কোনো দিনে মানে আমি কোনো বছৰে আমি তেনেকুৱা ধৰণৰ সুৰক্ষিত থাকিব পৰা নাই। কাৰণ ইফালে গৰাখহনী হোৱাৰ ফলত আমাৰ যিবিলাক মাথাউৰি আছে এই মাথাউৰিবিলাক ছিঙি যায়, যাৰ ফলত আমাৰ এই যিটো অঞ্চল আছে এই অঞ্চলত গোটেইটো প্লাৱিত হৈ থাকে। আমি চৰকাৰক এইটো জনাব বিচাৰিছোঁ যাতে আমাৰ এই অঞ্চলক যাতে এই ভোৰাগাঁও অঞ্চলটোক পাৰ্মানেণ্ট চলিউশ্যন কৰি দিয়ে, স্থায়ী সমাধান কৰি দিয়ে। কাৰণ প্ৰতি বছৰে যদি গৰাখহনী হয় মানুহবিলাক কঙাল হৈ গৈছে, মানুহৰ ইনকাম নাই। কাৰণ প্ৰতি বছৰে আমি 6 মাহ পানীৰ তলত থাকিব লাগে আৰু গৰাখহনী হোৱাৰ ফলত আমি আজি 5 বাৰ কৰি চেঞ্জ হৈছে আমাৰ ঘৰ। তো আমি এইটো অনুৰোধ জনাইছোঁ যাতে আমাৰ এইটো মানে যিটো গৰাখহনীয়া হৈ আছে এইটো পাৰ্মানেণ্ট চলিউশ্যন কৰি দিয়ে, স্থায়ী সমাধান কৰি দিয়ে, এইটো আমি চৰকাৰক অনুৰোধ জনাইছোঁ। দেওবাৰে পবিতৰাত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস। গুৱাহাটীৰ DSA গ্ৰুপৰ উদ্যোগত পালন কৰা হয় এই দিৱস।
অসমৰ পৰ্যটন উদ্যোগ খণ্ডৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে একাংশ চাইকেল আৰোহী আৰু একাংশ দৌৰবিদে ভাগ লয় এই কাৰ্যসূচীত। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে সংগঠিত গুৱাহাটীৰ DSA গ্ৰুপৰ উদ্যোগত পবিতৰাত দেওবাৰে পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস। DSA গ্ৰুপৰ প্ৰায় ৩১জনীয়া সদস্যসকলে পুৱা গুৱাহাটীৰ পৰা এশিঙীয়া গড়ৰ বাবে প্ৰসিদ্ধ পবিতৰা অভয়াৰণ্যত আহি উপস্থিত হয়হি। ৩১জনীয়া সদস্যসকলৰ ২৫জনে চাইকেল চলায় আৰু ৬জনে দৌৰি আহে পবিতৰালৈ। অসমৰ পৰ্যটন উদ্যোগ খণ্ডক জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰে বুলি জানিবলৈ দিছে DSA গ্ৰুপৰ বিষয়ববীয়াই। আজি একচুৱেলি বিশ্ব পৰ্যটন দিৱস, সেই উপলক্ষে আমাৰ DSA গ্ৰুপ বুলি আছে আমাৰ, তাত আমাৰ বহু সংখ্যক ৰানাৰ্ছ আৰু চাইকেলিষ্ট আছে। আজি আমাৰ ২২গৰাকী চাইকেলিষ্ট আৰু ৬গৰাকী ৰানাৰে আমি সুদূৰ গুৱাহাটীৰ পৰা আমি এই পবিতৰালৈ বিশ্ব পৰ্যটন দিৱস হিচাপে ৰাজ্যক সজাগতা কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ। এই মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ যে সকলোৱে আহি পেলাই চাইকেলিং, আজি গাড়ীখনত আহি পেলাই ধৰক দুসাঁজ ইয়াত খাইছে, ফূৰ্তি কৰিছে, সেইটো নহয়। মানুহে আজি ক'ভিড ছিটুৱেশ্যনত মানুহৰ শৰীৰক সক্ষম কৰি ৰাখিব লাগিব। গতিকে তেনেকুৱা এটা লক্ষ্য লৈ পেলাই যদি ইয়ালৈ মানুহ আহে ঘূৰে, বহুতখিনি জানিব পৰা যাব। এইটো আজি আমি এনেকৈ মানে ফিজিকেল এক্টিভিটিজ কৰি পেলাই আমি চেলিব্ৰেট কৰিছোঁ। মানে এইটো জেগা সকলোৱে চাওক, মানে যোনে যোনে নাই চোৱা, আৰু এনেকৈ এক্টিভিটিজ কৰি আহক, তেতিয়া নিজৰ বেনিফিট হ'ব, আপোনালোকৰ হেল্থ বেনিফিট হ'ব, বহুত এক্টিভ হৈ থাকিব বিচাৰোঁ। মই দৌৰোঁ, চাইকেল চলাওঁ, সকলো নাৰেংগী হৈ পবিতৰা হৈ আমি মানে চাইক্লিং কৰিছিলোঁ। প্ৰদূষণমুক্ত কৰাৰ প্ৰয়াস হয় আচলতে এইটো, চাইকেল চলালে কোনো পলিউশ্যন নহয়। সদস্যসকলে চাইকেল চলাই স্থানীয় গৰঙা মন্দিৰো দৰ্শন কৰে। উল্লেখযোগ্য যে উক্ত সদস্যসকলে বিয়লি পুনৰ পবিতৰাৰ পৰা চাইকেল চলাই গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে। পবিতৰাখন একেবাৰে ওচৰতে গুৱাহাটীৰ লগত, আৰু পবিতৰাখন বিভিন্ন ধৰণৰ বন্য জীৱ জন্তু আছে। তো মই আজি বিশ্ব পৰ্যটন দিৱস হিচাপে মই এটি অনুৰোধ কৰোঁ যে আপোনালোকে আহক আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। সেই উদ্দেশ্যে আমি চাইকেলিং ৰেলী আৰু ৰানিং যিটো আমাৰ আজি আছিল, সেইখিনি আমি আয়োজন কৰিলোঁ। মই ডক্টৰ প্ৰণামী চক্ৰৱৰ্তী হয়। আমি একচুৱেলি DSA গ্ৰুপৰ মেম্বাৰ হয়। আমি সদায় হেল্থি লাইফষ্টাইল এটাৰ কাৰণে সদায় চবেই ষ্টাৰ্ট কৰি আহিছে। কোনোবা 80 kg আছিলে, তাৰ পৰা 60 kg হৈ গ'ল, চব তেনেকুৱাকৈ। তো ইজন ক্লাবৰ এজন মেম্বাৰে ইজন মেম্বাৰক সদায় মটিভেট কৰি আহিছে। তো মই বেচিকেলি ৰান কৰোঁ, কিন্তু আমাৰ গ্ৰুপটো চাইক্লিং, ৰানিং, ছুইমিং এভৰিথিং আছে। তো আজি মেইনলি মই ৰাতিপুৱা 14 কিলোমিটাৰ দৌৰিছিলোঁ। তাৰপিছত বুবুল খনিকৰ বুলি আছিলে, তেখেতে আজি 42 কিলোমিটাৰ কৰিলে। বাকী আমাৰ চাইক্লিষ্ট টিমটো গুৱাহাটীৰ পৰা ইয়ালৈকে আহিলে পবিতৰালৈ। চ' মেইনলি আমি এতিয়া हेल्थ प्रमोट करी लगते इको टूरिज्म। आज वर्ल्ड टूरिज्म डे का हिसाब से हम लोग आया हुआ है, ये ऑर्गेनाइज किया है, बुबुल दा ने ऑर्गेनाइज किया हुआ है हम लोग के लिए। हम लोग गुवाहाटी से भागने शुरू किया, सुबह को आया, यहाँ पे पहुँचे हुए, और हम लोग इको टूरिज्म प्लस एक ड्राइव एंड साइकिलिस्ट वाला लोग हैं हम लोग। ৰাজ্যত আজিও সক্ৰিয় হৈ আছে চোৰাং গৰু মহ সৰবৰাহৰ এটা বৃহৎ সিন্ডিকেট চক্ৰ। এনে চক্ৰৰ বিৰুদ্ধে সোমবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই ধৰমতলত জব্দ কৰে 53টা গৰু, 17টা মহ আৰু 3খন ট্ৰাক। আৰক্ষীয়ে এই চক্ৰটোৰ লগত জড়িত 5জনক আটক কৰিবলৈ সক্ষম হয়। ৰাজ্যত সক্ৰিয় হৈ আছে চোৰাং গৰু মহ সৰবৰাহৰ এটা বৃহৎ চক্ৰ। উজনিৰ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নামনিলৈ আনি মেঘালয়, বাংলাদেশলৈ গৰু মহ চালান দিয়া এটা সিন্ডিকেট চক্ৰ এতিয়াও সক্ৰিয় হৈ আছে। সোমবাৰে নিশা মৰিগাঁৱৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত ধৰমতোল আৰক্ষীয়ে
37 নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই 3খন ট্ৰাকৰ ড্ৰাইভাৰসহ গৰু মহ সৰবৰাহকাৰী 5জন লোকক আটক কৰে। আৰক্ষী অধীক্ষকগৰাকীৰ মতে চোৰাং গৰু মহ সৰবৰাহকাৰী চক্ৰটোৱে নিশা যিখন জিলাত প্ৰৱেশ কৰে সেই জিলাৰ এখন বজাৰৰ গৰুৰ ৰচিদ ব্যৱহাৰ কৰে আৰু আন এখন জিলা পালে সেই ৰচিদ ছিঙি পুনৰ নতুন ৰচিদ প্ৰস্তুত কৰি লয়। মৰিগাঁও আৰক্ষীৰ তৰফৰ পৰা গৰু আৰু মহৰ বিৰুদ্ধে এটা অভিযান চলাই আছোঁ। আমি ভালে সংখ্যক গৰু আৰু মহ ধৰিছোঁ, যিবোৰ চোৰাংভাৱে আনি তেওঁলোকে অসমৰ মৰিগাঁও জিলাৰ মাজেদি লৈ গৈ বাংলাদেশলৈ চালান দিয়ে। যোৱা ৰাতিও আমাৰ তেনেকুৱাকৈ বুজন সংখ্যক গৰু আৰু মহ আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু এই ঘটনাটোৰ লগত যেতিয়া আমি তদন্ত কৰিছোঁ, তদন্তকালত দেখা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া এই গৰু আৰু মহবোৰ আনে তেওঁলোকে কিছুমান চালান তেওঁলোকে জিলা পৰিষদ বা পৌৰ নিগমৰ পৰা তেওঁলোকে সংগ্ৰহ কৰে। উদাহৰণ হিচাপে তেওঁলোকে গৰু আৰু মহখিনি লৈ আহোঁতে গোলাঘাট জিলাৰ মাজেদি আহোঁতে গোলাঘাট জিলাৰ বজাৰ এখনৰ তেওঁলোকে কাগজ দেখুৱায় আৰু বজাৰখন যেতিয়া গোলাঘাট জিলাত পাৰ হৈ আহি নগাঁও জিলাত সোমায় তেতিয়া গোলাঘাট জিলাৰ কাগজখিনি তেওঁলোকে নষ্ট কৰি দিয়ে, দি আকৌ নগাঁও জিলাৰ কোনোবা এখন বজাৰৰ কাগজ লৈ পেলাই তেওঁলোক আহে। আকৌ ঠিক নগাঁও জিলা পাৰ হৈ মৰিগাঁৱত সোমোৱাৰ লগে লগে তেওঁলোকে মৰিগাঁও জিলাৰ কাগজ তেওঁলোকে দেখুৱায় আৰু নগাঁও জিলাৰ কাগজখিনি তেওঁলোকে নষ্ট কৰে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে আমি লোকেল বেপাৰী আৰু স্থানীয়ভাৱে এইবোৰ বজাৰৰ পৰা কিনি আনি আমি স্থানীয়ভাৱে ব্যৱসায় কৰাৰ এটা কৌশল তেওঁলোকে অৱলম্বন কৰি আহিছে। এক প্ৰকাৰ আৰক্ষীক বিপথে পৰিচালিত কৰি সৰবৰাহ কৰাৰ ফন্দি পাতে এই চক্ৰটোৱে। এই অবৈধ ব্যৱসায়ৰ লগত জড়িত ইমৰান হুছেইন আৰু কিং নামৰ দুজন সিন্ডিকেট চক্ৰৰ লোকৰ বিৰুদ্ধে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইয়াত কিং আৰু ইমৰান নামৰ দুজন কুখ্যাত গৰু ব্যৱসায়ৰ লগত চোৰাং ব্যৱসায়ৰ লগত জড়িত মানুহ আছে আৰু যোৱাকালি আমাৰ যিটো অভিযান আছিলে এই অভিযানত আমি সৰ্বমুঠ 5জন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছোঁ। এই ইমৰান আৰু কিঙে দীৰ্ঘদিনৰ পৰা চলাই আহিছে অবৈধ গৰু সিন্ডিকেট। আৰক্ষী অধীক্ষকগৰাকীয়ে এই ব্যৱসায় বন্ধ কৰিবলৈ এই চক্ৰটোক আহ্বান জনাইছে। আৰু মৰিগাঁও আৰক্ষীৰ পৰা এই কথাটো স্পষ্ট কৰি দিয়া হৈছে যে গৰু আৰু মহৰ চোৰাং ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে তৎকালে এই ব্যৱসায়টোৰ পৰা আঁতৰি আহক, নহ'লে আইনগতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মৰিগাঁৱত ছাত্ৰ সন্থাৰ পথ অৱৰোধ কাৰ্যসূচী। জিলা সদৰৰ বিধ্বস্ত বাটপথ মেৰামতি নলা নিৰ্মাণৰ দাবীত মৰিগাঁও আছুৱে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মৰিগাঁও চহৰত বিধ্বস্ত বাটপথ। এজাক বৰষুণতে চহৰখন ভৰি পৰে কৃত্ৰিম বানেৰে। কাৰণ নিম্নমানৰ নলা নিৰ্মাণ। ইতিমধ্যে চহৰখনত নলা নিৰ্মাণৰ বাবে 10 কোটি টকা মোকলাই দিলে যদিও উপযুক্তভাৱে নলা নিৰ্মাণ নোহোৱাত দুৰ্ভোগ ভুগিছে চহৰবাসীয়ে। চহৰখনৰ জৰাজীৰ্ণ বাটপথ আৰু নলা নৰ্দমা নিৰ্মাণৰ নামত হৈ থকা দুৰ্নীতিৰ বিৰুদ্ধে মঙলবাৰে মৰিগাঁও সদৰ ছাত্ৰ সন্থাই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। দিছপুৰৰ গাঁৱতে লাগি থকা মৰিগাঁও জিলাখনৰ মৰিগাঁও সদৰত বিদ্যালয় মহাবিদ্যালয় অফিচ কাছাৰী সকলো ইয়াতে থাকে। এখন ব্যস্ত নগৰী। এই ব্যস্ত নগৰখনত আজি বাট পথসমূহৰ জৰাজীৰ্ণ বাট পথ আৰু ইয়াৰ যি নলা নৰ্দমা কদৰ্যময় পৰিৱেশ, যাৰ ফলত একেজাক বৰষুণতে বানপানী সৃষ্টি হৈছে। বিভিন্ন সময়ত আমি দেখা পাওঁ এজাক যদি বৰষুণ পৰে 7 দিনলৈকে পানী নুশুকায়। আৰু সুপৰিকল্পিতভাৱে এই নলা নৰ্দমাসমূহ তৈয়াৰ নকৰাৰ কাৰণেই এই ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। প্ৰতিবাদকাৰীসকলে বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা গড় কাপ্তানী বিভাগ তথা সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আৰু পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বহুত দিনৰ পৰা ইয়াৰ প্ৰতি দাবী জনাই আহিছিলোঁ। বিভিন্ন সময়ত আমি উপায়ুক্ত মহোদয়ক দাবী জনাইছোঁ, পৌৰসভাক দাবী জনাইছিলোঁ, বিভিন্ন সময়ত আন্দোলন কাৰ্যসূচী কৰিছিলোঁ। কিন্তু আন্দোলনৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা এইখন বিজেপি চৰকাৰক ধিক্কাৰ গৰিহণা এইটো কাৰণে দিছোঁ যে উন্নয়নৰ শ্লোগান দি থকা চৰকাৰখনে বিভিন্ন সময়ত কৈ আছে যে উন্নয়ন হৈছে আৰু হাজাৰ হাজাৰ কোটি টকা ঘোষণা কৰি আছে। কিন্তু হাজাৰ হাজাৰ কোটি টকা ঘোষণা কৰাৰ পিছত ক'ত উন্নয়ন হৈছে চাওকচোন। মৰিগাঁও একেজাক বৰষুণতে বানপানী সৃষ্টি হয়। কোনো ধৰণৰ নিয়ম নীতি নোহোৱাকৈ নিয়ম বহি থকা তেওঁলোকে নলা নৰ্দমাসমূহ তৈয়াৰ কৰাৰ কাৰণে একেজাক বৰষুণত মানুহ পৰিৱেশ বিনষ্ট হৈছে, পণবন্দী হৈ আছে। 7 দিনলৈকে মানুহ ওলাবলৈ নোৱাৰে। গতিকে আমি আহ্বান জনাইছোঁ ইয়াক এটা দোষী দৃষ্টান্তমূলক এটা তদন্ত হ'ব লাগে আৰু দণ্ডাধীশ পৰ্যায়ত তদন্ত হৈ দোষী দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে
এই সমস্যাসমূহ 7 দিনৰ ভিতৰত সমাধানৰ এটা পদক্ষেপ যদি নলয় আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। মৰিগাঁৱৰ নগাবন্ধা সমবায় সমিতিৰ বিৰুদ্ধে উত্থাপিত হৈছে কেতবোৰ দুৰ্নীতি অনিয়মৰ অভিযোগ। সমবায়খনত সংঘটিত এনে দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে সোমবাৰে স্থানীয় লোকে সাব্যস্ত কৰে এক প্ৰতিবাদকাৰী হিতাধিকাৰীসকলে দুৰ্নীতিত লিপ্ত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছে। মৰিগাঁৱৰ নগাবন্ধা সমবায় সমিতিত দুৰ্নীতি অনিয়মৰ অভিযোগ। ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ। এই দৃশ্য মৰিগাঁও জিলাৰ নগাবন্ধা চাৰিআলিৰ। 2 শতাধিক লোকে নিজৰ প্ৰাপ্য বিচাৰি সোমবাৰে নগাবন্ধা সমবায় সমিতিৰ সম্পাদক আৰু একাংশ এজেণ্টৰ বিৰুদ্ধে এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ। হিতাধিকাৰীসকলৰ অভিযোগ সমবায় সমিতিখনৰ সম্পাদক গিয়াজুদ্দিনৰ নেতৃত্বত চলিছে ভয়ানক দুৰ্নীতি আৰু লুণ্ঠন। সমবায়ৰ একোখন ৰেচন কাৰ্ডৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে হিতাধিকাৰীৰ পৰা। হিতাধিকাৰীসকলৰ মুখেৰে শুনক কি চলিছে সমবায়খনত। এই ৰাইজবিলাক যে একত্ৰিত হৈছে এইবিলাকৰ মানে কাৰ্ড আগত হৈছিলে, এতিয়া মানে চব কাট খাই গৈছে, কাটি দিছে। গিয়াছুদ্দিন ছেক্ৰেটাৰীয়ে চব কাট কাটি পেলাই মানে বেলেগ ঠাইত দি দিছে, বেলেগ মানুহক দি দিছে। এতিয়া পইচা লৈ পেলাই এজনৰ কাৰ্ড দুখীয়া মানুহৰ কাৰ্ড ধনী মানুহক দি দিয়া সিহঁতৰ আবদাৰ দিছেও, প্ৰমাণো আছে। কোনে লৈছে পইচা? পইচাটো গিয়াছুদ্দিনে লৈছে। অকল ছেক্ৰেটাৰীয়ে কৰি আছে নে? ছেক্ৰেটাৰী কৰি আছে, এজেণ্টো কৰি আছে। কাৰ ওচৰত দিছে? ক'ত দিছে অভিযোগ? এতিয়া থানাত দিয়া হৈছে, আপোনাৰ কোৰ্টত ডিচিৰ ওপৰত ওচৰত দিয়া হৈছে, চবত দিয়া হৈছে। এতিয়ালৈকে বিচাৰ মানে ৰাইজে পোৱাই নাই। ৰাইজৰ আবদাৰ হৈছে গিয়াছুদ্দিন ইয়াৰ পৰা খেদিব লাগে, নহয় উচিত ব্যৱস্থা কৰিব লাগে। ছাৰ আমাৰ এয়া 12 চনত কাট হৈছে, এতিয়া 8 বছৰ 3 মাহৰ খালোঁ, এতিয়া 7 মাহ ধৰি চাউল দিয়া নাই। এই মাইনুলৰ বাপেকৰ আমেৰতি টকা 500 লৈছে 14 চনত, লৈ পেলাই কৈছে কাৰ্ডটো আমি ঠিক কৰি দিম, কাৰ্ডটো খেলি মেলি আছে এনেকুৱা কৈছে, কৈ পেলাই আমাৰ হাতৰ কাৰ্ডটো লৈ লৈছে সিজন। তাৰ ঘৰত 6টা কাৰ্ড, 2টা ছোৱালী, 2টা মাইকী, 2টা পিতিয়াকে বোৱাৰী, গোটেইখিনি কাঠখিনি সি লৈছে। আমাৰ কাৰ্ডটো কাটি পেলাই পৰিয়ালৰ মাজত ৰাখিছে। 1 কেজি দালিৰ কাৰণে বিচাৰিছোঁ ছাৰ, আমি বেমাৰ ইমান উল্লাহটো বেয়া হৈছে, এতিয়া আমাৰ কাৰ্ডটো লাগে। আমি দুখীয়া মানুহ, মোটা মানুহজনী কাম কৰি আনিলে খাব পাৰোঁ। উল্লেখযোগ্য সমবায়খনৰ এনে দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে বৰচলা আৰক্ষী চকীত গোচৰ দিয়াৰ পাছতো অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত মৰিগাঁও আৰক্ষী অধীক্ষককো অভিযোগ দাখিল কৰিছে বঞ্চিত হিতাধিকাৰীয়ে। ভুক্তভোগী ৰাইজৰ দাবী, দোষী ব্যক্তিসকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই নগাবন্ধা সমবায় সমিতি গিয়াছুদ্দিন ছেক্ৰেটাৰী, সি মানে ৰাইজৰ পৰা 4,000, 5,000, 3,000 এনেকুৱা টকা লৈ পেলাই কাট দিব বুলি কৈ এতিয়া 4 বছৰ 5 বছৰমান হৈ গ'ল। সিহঁতে যে পইচা খাইছে, কাট দিব নোৱাৰে যদি পইচা কিয় খাব লাগে, কিন্তু খাইছেও যদি দিব লাগে। কিন্তু ৰাইজ সিহঁতৰ ঘৰত বহুত অশ্লীল গালি গালাজ পাই থাকে আৰু ৰাইজৰ ওপৰত বহুত মানে কিবা কিবি হেৰি কৰি আছে। মোৰো তেনেকুৱা হৈছে, মোৰ দাদাৰ এখন মানে 7-8 মাহ খোৱাৰ পিছত এতিয়া 3-4 বছৰ ধৰি কাৰ্ড নাই, কাৰ্ড খুজিব গ'লে মানে বহুত বেয়া গালি দিয়ে। এতিয়া আমাৰ ৰাইজৰ কথা হ'ল মানে আমাৰ কাৰ্ডখিনি খাব লাগে আৰু সিহঁতে যে দুৰ্নীতি কৰি আছে সেইটো মানে আমাৰ ন্যায় বিচাৰ পাব লাগে। ইফালে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াক লিখিতভাৱে নিমন্ত্ৰণ জনোৱা হৈছিল যদিও কৃষক মুক্তিৰ একাংশই ৰহস্যজনকভাৱে এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আঁতৰি থকা আৰু সমবায়খনৰ দুৰ্নীতিগ্ৰস্ত লোকৰ সৈতে গোপন বুজাবুজি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আমাৰ নগাবন্ধা সমবায় সমিতিৰ দুৰ্নীতিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া সাধাৰণ সম্পাদক দেৱজিৎ পাঠক ডাঙৰীয়া আৰু 2-3জন বিষয়ববীয়ালৈ তাৰমানে ৰাইজৰ লিখিত আকাৰে তাৰমানে তেওঁলোকক জনাইছিলে যে আমাৰ কাৰ্যসূচীটোত আপোনালোকে আমাৰ মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি নগাবন্ধা আঞ্চলিকৰ জৰিয়তে আমাৰ ৰাইজৰ লগত আপোনালোকে অংশগ্ৰহণ কৰক। আৰু তেখেতসকলে ৰাইজৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰি গুচি গৈছে। আপোনালোকে যদি ৰাইজৰ লগত আছে তেতিয়ালৈকে আপোনালোকে প্ৰকাশ্যে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰি কিয় মাজৰ লগত
বুজমেল পাতি আমাৰ সমবায় সম্পাদক চেয়াৰমেন তেখেতৰ লগত কি আপোনালোকৰ গোপন বুজাবুজি আছে ৰাইজৰ লগত কিয় আপোনালোক নক'লে তেওঁলোকৰ এটা স্পষ্ট হৈ গৈছে তাৰমানে ৰাইজে এতিয়া আমি ক'বলৈ বাধ্য হৈছোঁ আমাৰ বিষয়সকল সাধাৰণ সম্পাদক দেৱজিৎ পাটৰ ডাঙৰীয়া আৰু আমাৰ আঞ্চলিকৰ প্ৰেছিডেণ্ট সম্পাদক এইকেইজন তাৰমানে সমবায়ৰ লগত ওতঃপ্ৰোতভাৱে কিবা গোপন বুজাবুজি তাত লিপ্ত হৈছে এইটো আমাৰ ৰাইজৰ স্পষ্ট হৈ গৈছে জাগিৰোডত বৃদ্ধি পাবলৈ ধৰিছে চুৰিকাণ্ডৰ ঘটনা আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজতে নিশাৰ ভাগত চোৰে ব্যৱসায় প্ৰতিষ্ঠানত চলালে লুটপাট ইফালে নগাঁও কাগজ কলৰ চুৰি সামগ্ৰী উদ্ধাৰ হৈছে জংঘলৰ মাজত কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে জাগিৰোডত দিনে দিনে বৃদ্ধি পাব লাগিছে চোৰৰ তাণ্ডৱ বন্ধ হৈ থকা নগাঁও কাগজ কলৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী সোমবাৰে উদ্ধাৰ কৰে জাগিৰোড আৰক্ষীয়ে মাধৱনগৰৰ স্থানীয় একাংশ লোকৰ অভিযোগৰ ভিত্তিত জংঘলৰ মাজত চোৰে লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এইসমূহ লুৰ সামগ্ৰী এই সামগ্ৰীবোৰ কিছুদিন পূৰ্বে চোৰে কাগজ কলৰ পৰা চুৰি কৰি জংঘলৰ মাজত লুকুৱাই থোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে আৰু ইয়াৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে অৱশ্যে এই সন্দৰ্ভত কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ইফালে শুকুৰবাৰে নিশা জাগিৰোডৰ গ্ৰীণ ইলেক্ট্ৰনিক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংঘটিত হয় চুৰিকাণ্ড চোৰে নিশা দোকানখনৰ চিলিং ভাঙি লৈ যায় 3টা মোবাইল হেণ্ডছেটকে ধৰি কেতবোৰ সামগ্ৰী ৰাতিপুৱা আহিছিলোঁ দোকান খুলিব আহি কিনে চাওঁ যে এনেকৈ দোকান খুলিছোঁ চাই কিনে চাওঁ যে পূৰা ভাঙা চিঙা দোকানৰ পৰা লুটি কিনে মোবাইল চবাইল এইবিলাক উঠাই লৈ গ'ল চোৰে চিলিং ভাঙি কিনে থানাত খবৰ দিলোঁ পুলিচ আহিছে আৰক্ষী আহিছিল আৰক্ষী আহি কিনে হাস্পতাল কৰি গৈছে থানাৰ পৰা মোৰ দোকান হায়েষ্টলি 20 মিটাৰ হ'ব এই বাৰে বাৰে মোৰ চুৰি হৈ আছে থানা ওচৰত থাকিও প্ৰশাসনে কি কৰি আছে একেদৰে শনিবাৰে নিশা পুনৰ চুৰিকাণ্ড সংঘটিত হয় জাগিৰোডত কৃষ্ণা ইলেক্ট্ৰনিক্স নামৰ দোকানখনৰ চিলিং ভাঙি লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰে দোকানখনৰ পৰা 3টা LED টিভি নগদ 60,000 টকালৈ উধাও হয় চোৰ মন কৰিবলগীয়া যে জাগিৰোড থানাৰ নিচেই কাষতে থকা এই ব্যৱসায় প্ৰতিষ্ঠান দুখনত সংঘটিত চুৰিকাণ্ডই নিৰাপত্তাৰ দিশটোত থকা সুৰুঙাকে আঙুলিয়াই দিছে কালি দোকানটো বন্ধ কৰি গৈছোঁ বন্ধ কৰিছোঁ ৰাতিপুৱা দোকান খুলিব আহোঁতে শাটাৰ খোলাৰ পিছত দেখিলোঁ চিলিং ভাঙা ভিতৰত সোমাই মোবাইল 2টা কেছ 50,000 পৰা 60,000 আছিল লৈ গ'ল আৰু LED আছিল চেমচাঙৰ LG আৰু LGৰ ইনডোৰ AC আছিল এইবিলাক লৈ গ'ল আৰু সৰু সৰু কিমান নিছে হিচাপ কৰিব পৰা নাই এতিয়ালৈ লাহৰীঘাটৰ কুহতলিত নৃশংস হত্যাকাণ্ড অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি সিংদেউৰী নামৰ যুৱকজনক ওলমাই থৈ গ'ল ঘৰৰে তাঁতশালত বুধবাৰে পুৱা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে মৰিগাঁৱৰ লাহৰীঘাটত লোমহৰ্ষক হত্যাকাণ্ড যুৱকক নিশা নিশংসভাৱে হত্যা কৰি ঘৰৰ তাঁতশালত ওলমাই থলে দুৰ্বৃত্তই লাহৰীঘাট থানাৰ অন্তৰ্গত কুহতলি গাঁৱৰ সিং দেউৰী নামৰ যুৱকজনক কৰা হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে 32 বছৰীয়া যুৱকজনক নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই নিশংসভাৱে হত্যা কৰি ঘৰৰ তাঁতশালত ওলমাই থৈ যায় শেষ নিশা নিজৰ ভাতৃয়ে ককায়েকৰ মৃতদেহ তাঁতশালত ওলমি থকা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে আৰু প্ৰতিবেশীৰ লগতে স্থানীয় গাঁওবুঢ়াক অৱগত কৰে ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ হত্যাকাণ্ডৰ বিষয়টো তদন্ত আৰম্ভ কৰে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু যুৱকজনৰ দেহত চোকা অস্ত্ৰৰে আঘাতৰ চিন স্পষ্ট হৈ আছে নিশংস এই হত্যাকাণ্ডৰ ৰহস্য আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব যেতিয়া মই 1টা বজাত মই সাৰ পাই দমকললৈ আহিছোঁ পানী খাবলৈ তেতিয়া মই দেখা পাইছোঁ তাৰপিছত ওচৰৰ মানুহক মই জনাইছোঁ ভাইটি বোলো এনেকুৱা তেনেকুৱা হ'ল আহকচোন চাওঁ বোলো তাৰপিছত ওচৰৰ মানুহক মই জনালোঁ আহি পেলাই চালে নাই মানুহ মৰিলে এইটো নিজে মৰা নাই
বেলেগে কৈছে ধৰি লওক তেওঁ ভাইক আৰু ককায়েক দুজনেই আছিলে ৰাতিৰ ভিতৰতে তেওঁ 12টা মান বজাতে ককায়েকে জানিছে যে ভায়েকক কোনোবাই মাৰি পেলাই তাঁতশালতে এৰি থৈ গৈছে। তাৰপিছতে তেওঁলোকৰ পৰিয়ালৰ মানুহে মোক জনালে। জনোৱাৰ পিছত মই থানালৈ জনালোঁ। আহি ইতিমধ্যে পুলিচ আহি গোটেইখিনি ইনভেষ্টিগেশ্যন কৰি আছে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। এটা এটিএমক লৈ বিপাঙত পৰিছে সাধাৰণ গ্ৰাহক। ক্ষেত্ৰীস্থিত ভাৰতীয় ষ্টেট বেংকৰ এই এটিএমটোত ওলাল শতানুট, যাক লৈ অস্বস্তিত পৰে এটিএমৰ পৰা ধন উলিওৱা গ্ৰাহকসকল। মঙলবাৰে ক্ষেত্ৰীৰ এই এটিএমটোত এগৰাকী গ্ৰাহকে ধন উলিয়াওঁতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। তেওঁ উলিওৱা ধনৰ প্ৰায় কেইবাখনো নোট ফটা আছিল। সেয়ে তেওঁ লগে লগে সংশ্লিষ্ট বেংক আৰু আৰক্ষী কৰ্তৃপক্ষক অৱগত কৰোৱাত বেংক কৰ্তৃপক্ষই সাময়িকভাৱে এটিএমটো বন্ধ কৰি দিয়ে। উল্লেখযোগ্য যে বহু গ্ৰাহকে জৰুৰীকালীনভাৱে এটিএমৰ পৰা ধন উলিয়াবলৈ অহাৰ সময়ত যাতে পৰৱৰ্তী সময়ত এনে অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়, তাৰ বাবে বেংক কৰ্তৃপক্ষক সতৰ্ক দৃষ্টি ৰাখিবলৈ গ্ৰাহকসকলে আহ্বান জনাইছে। ইয়াতে ল'ৰা এজন আহি কেনে মানে পইচা উলিয়ালে। পইচা উলিয়াওঁতে মানে পইচাখিনি হোৱাত অলপ খেলি মেলি থকা পইচা, মানে খেলি মেলি মানে কেনেকুৱা ধৰণৰ পইচাখিনি ফটা নোট লোৱা দেখা পাই ল'ৰাজনে মানে হেৰিত পৰিল, বিভ্ৰান্তিত পৰাৰ লগে লগে ক'লে। স্থানীয় মানুহখিনিও অলপ গোট খালে। গোট খোৱাৰ পিছত পুলিচ প্ৰশাসনৰো মানুহ আহিল। অহাৰ পিছত আমাৰ এই এটিএমৰ কেম্পাছৰ যি স্বত্বাধিকাৰী আৰু পুলিচ প্ৰশাসনৰ সহযোগত মানে কি এটিএমটো বন্ধ কৰি দিলে, যাতে এই পইচাখিনি যাতে তেওঁলোকে ৰিপ্লেচমেণ্ট কৰি দিয়ে। আৰু SBI এটা ইমান ডাঙৰ প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোৰ মানে কি হয়, যদি তেওঁলোকৰ যদি এটিএমতে যদি এনেকুৱা ধৰণৰ ফটা চিঙা যদি নোট ওলায়, তেওঁলোকে মানে আৰু ইয়াৰ পৰা কি বুজাব বিচাৰিছে বা কি উদঙাব বিচাৰিছে তেওঁলোকে ইয়াৰ পৰা, যোনে মানে মানুহে এই কাৰ্যটোৰ লগত জড়িত তেওঁ যাতে দৃষ্টান্তমূলক শাস্তি পায়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ ৰাজ্যখনতেই বুধবাৰে বাগিচাই পালন কৰে কৰ্মবিৰতি। জাগিৰোডতো গোপাল কৃষ্ণ চাহ বাগিচাৰ শ্ৰমিকসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত এই কৰ্মবিৰতি পালন কৰে। আদিবাসীসকলৰ অনুসূচীকৰণ, দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা আৰু আদিবাসীসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত এই বাগিচা বন্ধৰ কাৰ্যসূচী পালন কৰা হয়, যাৰ ফলত বুধবাৰে স্তব্ধ হৈ পৰে চাহ বাগিচাৰ দৈনিক কাম কাজ। সদৌ অসম আদিবাসী ছাত্ৰৰ নেতৃত্বত গোটেই অসমত বাগান বন্ধ দিছোঁ আমি। আমাৰ দৈনিক মজুৰি 350 টকা বাঢ়িব লাগে আৰু চাহ শ্ৰমিকৰ হাজিৰা বাঢ়িব লাগে আৰু আমাৰ জনজাতিকৰণ অতি সোনকালে হ'ব লাগে। আৰু আমি এই চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু আমাৰ আহ্বান, আজি আমি গোপাল কৃষ্ণ বাগান, আমচুই বাগান আমাৰ বন্ধ আছে আৰু আপাৰ আছামৰ বাগান বন্ধ আছে। আৰু আমাৰ অতি সোনকালে আমি চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ 350 টকা হাজিৰা বাঢ়িব লাগে, অন্যথা আমাৰ আগন্তুক দিনত ইয়াতকৈ আমি আৰু তীব্ৰ আন্দোলন কৰিম আৰু চৰকাৰে ইয়াৰ প্ৰতি উত্তৰ আমি ইলেকশ্যনৰ আগন্তুক দিনত দিম। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি আজি গোটেই অসমৰ যিমান সৰু বৰ যি চাহ বাগিচাসমূহ আছে গোটেই আজি 12 ঘণ্টীয়া আজি বন্ধৰ কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি আমাৰ মৰিগাঁও জিলাৰ আমচৈ গোপাল কৃষ্ণ চাহ বাগিচা আমি বন্ধ ঘোষণা কৰিছোঁ আৰু ইতিমধ্যে আমি বন্ধ কৰিছোঁ। আৰু আগন্তুক দিনত যদি আমাৰ এই প্ৰতিবাদী কণ্ঠ যদি আমাক চৰকাৰে নুশুনে, তেনেহ'লে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। মৰিগাঁও জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অন্তৰ্গত জাগিৰোড আঞ্চলিক তথা শিলভঙা ৰাইজৰ উদ্যোগত ড্ৰাগছ, ভাং, মদ, তীৰখেল আদি অসামাজিক কাৰ্য বন্ধ কৰাৰ দাবীত শিলভঙাত 2 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে ড্ৰাগছৰ দৰে মাৰাত্মক দ্ৰব্যই সম্প্ৰতি গ্ৰাস কৰি পেলাইছে সমাজখনক। যুৱ সমাজৰ প্ৰতি ভাবুকি অনা একাংশ দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি চলাই আহিছে এনে ড্ৰাগছৰ অবাধ প্ৰচলন আৰু ৰমৰমীয়া ব্যৱসায়। এনে অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত বুধবাৰে আমচুৱে সাব্যস্ত কৰে এই প্ৰতিবাদ। আজি আমাৰ জাগিৰোড আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমচুৰ উদ্যোগত
আৰু জাগিৰোডবাসী ৰাইজৰ সহযোগত যি 2 ঘণ্টীয়া অৱস্থান দলমুখত কাৰ্যসূচী আছিলে যাতে আমাৰ জাগিৰোডত যিবিলাক অবৈধভাৱে ড্ৰাগছ মদ বাং তীৰ জোৱা আদি যি অসামাজিক কাৰ্যকলাপ চলি আছে এই অসামাজিক কাৰ্যকলাপ বন্ধৰ দাবীত আমাৰ আজি আমাৰ এই অৱস্থান দলমুখত কাৰ্যসূচী আছিলে আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে যোৱা মাহৰ প্ৰথম সপ্তাহত আমি আৰক্ষী অধীক্ষক মহোদয় এখন আমি স্মাৰকপত্ৰ দিছিলোঁ আৰু স্মাৰকপত্ৰত স্পষ্টভাৱে লিখা আছিলে জাগিৰোডৰ পৰা অসামাজিক কাৰ্যকলাপ বন্ধ কৰিব লাগে কিন্তু আজি প্ৰায় এক মাহ সময় গুচি গ'ল যোৱাৰ পাছতো যেনেকৈ আপোনাৰ এইবিলাক অসামাজিক কাৰ্যকলাপ বন্ধ কৰিব লাগিছিল তেনেকৈ বন্ধ কৰিব পৰা নাই আজি আমাৰ অৱস্থান ধৰ্মৰ কাৰ্যসূচীৰ জৰিয়তে যদি অতি সোনকালে এই অসামাজিক কাৰ্যকলাপ বন্ধ নহয় আগন্তুক দিনত জাগিৰোড আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ উদ্যোগত ইয়াতকৈ গণতান্ত্ৰিক জংগী আন্দোলন গঢ়ি তোলাই বাধ্য থাকিম বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ স্বাৰ্থৰ পৰিপন্থী 3খনকৈ আইন জাপি দিবলৈ বিচৰা ষড়যন্ত্ৰৰ প্ৰতিবাদত শুকুৰবাৰে আছুৰ জাগিৰোড আঞ্চলিক সমিতিয়ে কৃষক বিৰোধী 3খন বিধেয়ক দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে জাগিৰোডৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই কৃষক বিৰোধী বিধেয়ক বাতিল কৰিবলৈ দাবী জনায় বনিয়াক বৰপীয়া পাৰিধি কৃষক বিৰোধী বিজেপি চৰকাৰখনে কৃষক বিৰোধী আৰু জনবিৰোধী নীতিৰে যি 3খনকৈ আইন আমাৰ ওপৰত জাপি দিব খুজিছে তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিলিপি দাহ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এই প্ৰতিলিপি দাহৰ কাৰ্যসূচীৰ জৰিয়তে জাগিৰোডৰ মাজমজিয়াৰ পৰা অহংকাৰী বিজেপি আৰু ফেচিষ্ট বিজেপি চৰকাৰখনে এটা কথা স্পষ্টভাৱে সকীয়াই দিব খুজিছোঁ অন্যথা কৃষকসকলৰ কথা ভাবক আৰু তেওঁলোকৰ ভৱিষ্যত কোনচে চিন্তা কৰক যদিহে তেওঁলোকে ভৱিষ্যতৰ কথা ইংগিত নকৰে অন্যথা অনাগত ভৱিষ্যত ছাত্ৰ সন্থাৰ লগতে ৰাইজৰ ৰোষৰ বুলিবলৈ সাজু থাকক একেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থায়ো এই কৃষক বিৰোধী বিধেয়কৰ বিৰুদ্ধে ভকতগাঁও চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে শনিবাৰে ৰাজ্যজুৰি পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি সমান্তৰালভাৱে ডিমৰীয়াৰ মালৈবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি অনুষ্টুপীয়াকৈ পালন কৰা হয় ভক্তসকলে কোভিড প্ৰটকল মানি মালৈবাৰীত উলিয়াই এক ধৰ্মীয় শোভাযাত্ৰা এইলৈ সেইদিনা অঞ্চলজুৰি সৃষ্টি হয় এক আধ্যাত্মিক পৰিৱেশৰ আজি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ হিচাপে আমাৰ ৰাইজে মালৈবাৰী ৰাইজে পালন কৰিছে শংকৰ মহোৎসৱ যোৱাবাৰৰ নিচিনা হয়তো প্ৰতি বছৰৰ নিচিনা ইমান ডাঙৰকৈ পাতিব নোৱাৰোঁ যদিও থুলমূলকৈ পতা হৈছে আৰু ভালেই লাগিছে প্ৰত্যেক বছৰে আমাৰ গাঁৱত এনেকৈ মালৈবাৰী গাঁৱত পালে শংকৰদেৱ কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে মুহিলা আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই জন্ম উৎসৱত সকলো ভকত ভকতনীক আমি সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ আমি বিগত বছৰবোৰৰ দৰে এইবুলিও আমি শংকৰদেৱ গুৰুজনাৰ জন্ম উৎসৱটি খুব সীমিতভাৱে অতি মহামাৰীৰ কাৰণে খুব কম সংখ্যক ভকতৰে আমি মাস্ক পিন্ধি আৰু ডিষ্টেঞ্চ ৰাখি পেলাই ভাগৱত আমি ৰাস্তাই ৰাস্তাই ঘূৰিছোঁ আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ